অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহুটি নঙলামুখ পালেহি। হেপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী। জহালত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰী। সমানে সমানে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল। যান্ত্ৰিকতাৰ ধামখুমীয়াৰ মাজতো বিহুৰ পৰম্পৰা ধৰি ৰাখিবলৈ পাহৰা নাই অসমীয়াই। পিছে এই বছৰৰ ভোগালী জুবিনবিহীন প্ৰথমটো ভোগালী বিহু। হাৰ্টথ্ৰব জুবিনক বাদ দি যেন ভোগালী নিজে নিজেই হৈ পৰিল নিস্তেজ। এই চলিত বছৰৰ ভোগালীৰ উৰুকা উদযাপন জুবিন গাৰ্গক বাদ দি যেন আধৰুৱা। তেনে এক অনুভূতি লৈ ৰহাত জুবিন গাৰ্গক সুঁৱৰি নিৰ্মাণ হৈছে ভেলাঘৰ। ৰহাৰ আমনিশালীত শিল্পী ভগৱান সেনাপতিয়ে হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিৰে নিৰ্মাণ কৰিছে ভেলাঘৰ। আনহাতে ৰহাৰ দীঘলদৰীত ভেলাঘৰ নিৰ্মাণ হৈছে জুবিন গাৰ্গৰ মুখাৱয়ৱেৰে। তেওঁলোকৰ উদ্দেশ্য কেৱল হাৰ্টথ্ৰবগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেই নহয়, জুবিন গাৰ্গক কায়িকভাৱে নহলেও আমাৰ মাজত সদায় থাকিব এই মনোভাৱেৰে এনেদৰেই নিৰ্মাণ কৰিছে ভেলাঘৰ। 2011-12 চনৰ পৰা মাঘৰ বিহুৰ উপলক্ষে প্ৰতি বছৰে 11-12 চনৰ পৰাই মই বিভিন্ন বাৰ্তা বিভিন্ন ডিজাইনত ভেলাঘৰৰ ন ৰূপ দি আহিছোঁ। আচলতে মই এইখিনিতে এটা স্পষ্টীকৰণ দিওঁ, আমাৰ এই ভেলাঘৰটো এইটো ভেলাঘৰ বুলি কোৱাৰ কাৰণে ৰাইজে কোৱাৰ কাৰণে মই কৈছোঁ, আচলতে এইটো এটা নৰা শিল্প হয়। গতিকে ৰাইজে ভুল নুবুজিব। আমি জ্বলোৱা যিটো পৰম্পৰাগত যি ভেলাঘৰ আমি ওচৰতে বনাওঁ, বাকী ৰাইজেতো আমাৰ গাঁৱত বনায়। গতিকে সেইটো ভেলাঘৰ আমি জ্বলাই দিওঁ, কিন্তু এই ঘৰটো আমি জ্বলাই নিদিওঁ। এইটো হ'ল এটা কলা আৰ্ট বা কলাহে, মানে ভাস্কৰ্য শিল্প এটা এটা চিন্তাহে। পেলনীয়া বস্তু যেনেকৈ কিছুমান বস্তু বনোৱা হয়, গতিকে নৰাটো আমাৰ পেলনীয়া বস্তুৰ শাৰীতে পৰে। গতিকে পেলনীয়া বস্তুৰে বনোৱা এটা আৰ্ট বা কলাহে। কেৱল ৰাইজৰ আকৰ্ষণৰ কাৰণে বা প্ৰদৰ্শনৰ কাৰণেহে বস্তুটো বনোৱা হয়। গতিকে মই এইটো ৰাইজক মই স্পষ্টীকৰণটো দিছোঁ, এইটো এটা আৰ্ট বা কলাহে। যি কি নহওক, 2011-12 চনৰ পৰাই ৰাইজে আপোনালোকে মোক দেখি আহিছে বিভিন্ন বাৰ্তাৰ মাধ্যমত, ভেলাঘৰৰ মাধ্যমত কি কয় মাঘৰ বিহুৰ উপলক্ষে এই সময়তে ৰাইজলৈ ন বাৰ্তা দি আহিছোঁ। এইবাৰ এটা নতুন চিন্তাত আহি গ'ল। আমাৰ মৰমৰ জুবিন দা, অসমৰ হিয়া আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰ ছিংগাপুৰৰ ইয়াত দুৰ্ঘটনাত বা সুপৰিকল্পিত বা অন্য কিবা হত্যাকাণ্ডৰ ফলতে হওক বা তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু হেৰাই যোৱাৰ বেদনাত অসমে বা ভাৰতবৰ্ষৰ বা আমাৰ পৃথিৱীৰ মানুহেই কান্দিছে বুলি ক'ব লাগিব। কিয়নো তেখেত আছিলে এজন মহান ব্যক্তি। অকল গানৰ বিখ্যাত নহয়, তেখেতৰ হৃদয়খন বহুত জীৱ জন্তুৰ প্ৰতি বহুত মৰম আছিলে, মানুহৰ প্ৰতি মৰম আছিলে, গছ গছনিক তেওঁ ভাল পাইছিলে। গতিকে সেইকাৰণে তেখেত হাৰ্টথ্ৰব আছিলে। তেখেতৰ মৃত্যুৰ কাৰণে আমি আজিও কান্দি আছোঁ, অসমৰ ৰাইজে কান্দি আছে। গতিকে সেইকাৰণে মই ভাবিলোঁ এইবাৰ মাঘৰ বিহু উপলক্ষে মই বোলো জুবিন দাৰ কাৰণে ভেলাঘৰ যাতে শ্ৰদ্ধাঞ্জলিত কিবা এটা চিন্তা কৰিছিলোঁ। আৰু সেই চিন্তাৰ ফলতে ছিংগাপুৰ যাত্ৰা এখন ইয়ত এটা স্মৃতি ৰোমন্থন কৰিছোঁ। আৰু লগতে এটা বগলী এটা কাউৰী। জীৱিত কালত জুবিন দাই বগলীটো আৰু কাউৰীটোক মানে খুব মৰম কৰিছিলে। তাৰমানে আহিছিল ক'ৰবাৰ পৰা বগলীটো আৰু কাউৰীটো, আৰু তেখেতে অলপমান অসুস্থ আছিল। বগলী কাউৰী তেওঁ শুশ্ৰূষা কৰি চিকিৎসা কৰি ভাল কৰি আৰু বহুদিনলৈ তেওঁৰ লগতে আছিলে। আৰু নাম দিছিলে, বগলীটো হ'ল উদাসীন গাগ আৰু কাউৰীটো কাকোৰ গাগ। গতিকে মৰমৰ বস্তুকেইটা ইয়াত দেখুওৱা হৈছে। আৰু এখন গীটাৰ তেখেত যিকোনো প্ৰগ্ৰেমত তেখেতৰ এখন গীটাৰ থাকেই হাতত, আৰু এটা টুপি। তাৰ টুপিটো অৱশ্যে বিভিন্ন ষ্টাইলৰ আছে। গতিকে টুপিটো আৰু গীটাৰখন কেৱল মই প্ৰতিমূৰ্তি বনাবৰ কাৰণে চেষ্টা কৰা নাই, কাৰণ বহুত বিতৰ্ক আহি যায় প্ৰতিমূৰ্তি বনোৱাত, আৰু সময়ো নাটনি চাগিল। গতিকে মই সেইটো নকৰি পেলাই কেৱল এটা চিম্বলিক এটা ৰূপ দিছোঁ তেখেতৰ স্মৃতিত।
আৰু 2025 চনৰ 8 ডিচেম্বৰৰ পৰা বৰ্তমান 26-ৰ আজিলৈকে বনাই আছোঁ আৰু 4-5 দিনৰ পিছত মানে 11-12 ভিতৰত শেষ কৰিম আৰু উদ্বোধনটো মানে চিন্তা কৰিছোঁ 11 নহ'লে 12 তাৰিখে ফিক্স বুলি পেলাই মই ভাবিছোঁ ৰাইজৰ লগত আলোচনা কৰি এইটো তাৰিখটো ঠিক কৰিম। আপোনালোকৰ এইটো বনাওঁতে কিমান নৰা আৰু কিমান বাঁহ? নৰা প্ৰায় 4 বিঘা মাটি নৰা গৈছে, বাজেট প্ৰায় 70-80 হাজাৰ টকা হ'বগৈ আৰু বাঁহ কিমান লাগিছে? বাঁহ প্ৰায় 200 ওপৰত গৈছে বাঁহ। কেই ফুট বনাইছে? এইটো দীঘলটো প্ৰায় 70-80 ফুট ইমান হ'বগৈ, তাৰপিছত ওখটো প্ৰায় 40-45 বা 50 ইমান হ'বগৈ। জোখা নাই, তথাপিতো আমি আইডিয়া কৰিছোঁ। গীটাৰখনে অলপ ওখ আছে, গতিকে মোৰ ফালৰ পৰা ইমানখিনি ক'ব লগা। জয় জুবিন দা। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।